নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ APSCৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ বাবে কিদৰে ফৰ্ম ফিল আপ কৰিব অলৰেডি মই ডিটেইলছত এটা ভিডিঅ' বনাই দি ৰাখিছোঁ যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব পাৰিব আজি এইটো ভিডিঅ'টো আপোনালোকে কিদৰে আবেদন কৰিব পাৰিব সম্পূৰ্ণ দেখুৱাই দিম সম্পূৰ্ণ নহয় ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো নদেখাওঁ ডাইৰেক্ট আপোনালোকে কিদৰে এপ্লাই কৰি পেমেণ্টটো কৰিব পাৰিব সেইখিনি দেখুৱাই দিম প্ৰথমতে পিডিএফটো আপোনালোকে চাই ল'ব পাৰে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 সম্পূৰ্ণ পিডিএফৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ এপ্লাই কৰোঁতে বহুতে পেমেণ্ট কৰোঁতে যথেষ্টখিনি অসুবিধা পাইছে পেমেণ্ট পেণ্ডিং হৈ গৈছে ভেলিডেট অপশ্যন আহি আছে কি কৰিব সেইখিনি বস্তুৰে সলিউশ্যন দিবলৈ চেষ্টা কৰিম আজিৰ এইটো ভিডিঅ'ত আৰু কি ডকুমেণ্ট লাগিব ফৰ্মখন ফিল আপ কৰোঁতে সেইখিনি কথা আলোচনা কৰিম লাষ্ট ডেটটো হৈছে 29 এপ্ৰিল বেছি দিন নাই মাজত মাত্ৰ এটা দিন আছে যিমান পাৰে সোনকালে আপোনালোকে আবেদন কৰক আৰু 1 মেলৈকে আপোনালোকে পেমেণ্ট কৰিব পাৰিব 29 তাৰিখে আবেলি 5 বজাত আপোনালোকৰ যেটো এপ্লিকেশ্যন প্ৰক্ৰিয়া হেতু ক্লোজ হৈ যাব কিন্তু এপ্লিকেশ্যন ফৰ্মখন সাবমিট কৰাৰ পাছত যদি পেমেণ্টটো নহয় তেনে ক্ষেত্ৰত চিন্তা কৰিব নালাগে 1 মেলৈকে আপোনালোকে পেমেণ্টটো কৰিব পাৰিব কিন্তু ফৰ্মখন আপোনালোকৰ সাবমিট হ'ব লাগিব 29 এপ্ৰিলৰ আগত 5 বজাৰ আগত আবেলি 5 বজাৰ আগত ঠিক আছে এটা আবেদন কৰিবৰ বাবে apsc.nic.in ওয়েবসাইটটো আপোনালোকে ওপেন কৰক মোবাইলত যদি কৰি আছে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰক ক্ৰোম ব্ৰাউজাৰৰ ডেস্কটপ মোড অন কৰি ল'ব তাৰ পাছত আপোনালোকে সেম প্ৰসেছ আপোনালোকৰ মই ল্যাপটপৰ স্ক্ৰিনত দেখাই দিছো আপোনালোকে মোবাইলটো কৰিব পাৰিব তললে স্ক্ৰল কৰিলে দেখিবলৈ পাব লেটেষ্ট ৰিক্ৰুইটমেন্ট খিনি আপোনালোকে দেখিবলৈ পাব যিমানখিনি বৰ্তমান এপ্লাই চলি আছে লেটেষ্ট ৰিক্ৰুইটমেন্ট এডভাৰটাইজমেন্ট যিমানখিনি চলি আছে আপোনালোকে দেখিবলৈ পাইছে তাৰে ভিতৰত এডভাৰটাইজ নম্বৰ 12/2025 টো হৈছে কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 এপ্লাই হিয়াৰ অপশ্যনটো ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব যিসকলে অলৰেডি ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে অলৰেডি গোটেই ডকুমেণ্টছ সকপেন আপলোড কৰি ৰাখিছে তেওঁলোকে ডাইৰেক্ট লগইন কৰি পেলাই যিখন ফৰ্ম আছে সেইখন ফিল আপ কৰিলে হ'ব আৰু যদি আপুনি প্ৰথম দিম বুলি ভাবিছে এপিএসসিৰ আগতে কোনো ধৰণৰ এক্সাম দিয়া নাই প্ৰথম এপিএসসিৰ এক্সাম দিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কিদৰে কৰিব তাৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব যদি কিবা অসুবিধা হয় কমেণ্ট কৰিব বা হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ তাতো জয়েন হৈ আপোনালোকে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে লগইন অপশ্যনটো ক্লিক কৰি মোবাইল নম্বৰ পাছপোৰ্ট ক্যাপচাৰ কোড ফিল আপ কৰি লগইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডেস্কবৰ্ডটো এইদৰে শো হ'ব দেখিছে তাৰ পাছত আপোনালোকে এপ্লিকেন্ট সেকশন অপশ্যনটো ক্লিক কৰিব এপ্লাই সেকশন অপশ্যনটো ক্লিক কৰিব তাতে আপোনালোকৰ গোটেইখিনি এপ্লাই অপশ্যন আহি যাব কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন এপ্লাই অপশ্যনটো পুনৰ ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন খোল খাব তললে স্ক্ৰল কৰিব এড্ৰেছটো যদি পাৰ্মানেন্ট এড্ৰেছটো সেম হয় সেম এজ পাৰ্মানেন্ট এড্ৰেছ কৰি দিব তাৰ পাছত আহিব ইয়াত সোধা হৈছে যে আপুনি গভৰ্ণমেণ্ট এমপ্লয়ী হয় নেকি ইউ আৰ গভৰ্ণমেণ্ট এমপ্লয়ী যদি হয় তেনে ক্ষেত্ৰত ইয়েস কৰিব যদি নহয় নো কৰিব ইয়েস কৰিব তাৰ পাছত যিকোনো এটা সাপোৰ্টিং ডকুমেন্ট আপোনালোকে দিব লাগিব ভ্যালিড এক্সচেঞ্জ কাৰ্ড আছে পিআৰসি আছে কাষ্ট সাৰ্টিফিকেট আছে এই তিনটা ডকুমেন্টৰ ভিতৰত যিকোনো এটা আপুনি সিলেক্ট কৰি পেলাই হেতু আপলোড কৰি হ'ব যদি আপুনি গভৰ্ণমেণ্ট এমপ্লয়ী হয় ঠিক আছে যদি ইয়েস কৰে তেনে ক্ষেত্ৰত আপুনি এখন আন্ডাৰটেকিং আপলোড কৰিব লাগিব দিছে আন্ডাৰটেকিং ফৰ গভৰ্ণমেণ্ট এমপ্লয়ী এইখন আন্ডাৰটেকিংখন মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা আপোনালোকে ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই আপোনালোকৰ কোনটো পোষ্টত আছে কেতিয়া জয়েনিং কৰিছিলে আৰু সিগনেচাৰটো কৰি ফটো মাৰি পিডিএফ কৰি আপলোড কৰি দিব পাৰিব লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পাছত যেহেতু মই গভৰ্ণমেণ্ট এমপ্লয়ী নহয় সেইবাবে নো সিলেক্ট কৰিছোঁ তাৰ পাছত মই ভ্যালিড এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো সিলেক্ট কৰি ল'ম যেহেতু মোৰ এক্সচেঞ্জ কাৰ্ডখন ৰিনিউ হৈ আছে আপডেট কৰি থোৱা হৈছে গোটেইখিনি মোৰ ওকে আছে সেইবাবে মই এক্সচেঞ্জ কাৰ্ডটোৱে সিলেক্ট কৰি লৈছোঁ যদি আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন ৰিনিউ কৰিবলগীয়া আছে কোৱালিফিকেশ্যন আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত আপুনি পিআৰসি বা কাষ্টখন সিলেক্ট কৰিব পাৰে এক্সামিনেশ্যন জোনটো মই সিলেক্ট কৰি লৈছোঁ যোৰহাট দি লৈছোঁ তাৰ পাছত আহিব the small family norms declaration form A declaration form A খন কোৰ পৰা ডাউনলোড কৰিব লাগে কেনেকৈ ফিল আপ কৰিব লাগে সিসি এক্সাম 2024 বাবে কেনেকৈ ফিল আপ কৰিব লাগে অলৰেডি মই এটা ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ লিংকটো মই কমেন্ট কৰি দিম বা আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম বা আই বটনটো আছে আপোনালোকে চালে পাই যাব তাৰ পাছত আপোনালোকৰ দেখিছে ডিক্লেৰেশ্যন ফৰ্মখন আপলোড কৰা হৈ গৈছে মোৰ আই অপশ্যনটো ক্লিক কৰি মই এবাৰ প্ৰিভিউ কৰি ল'ম যে সঠিক ডকুমেন্টটো আপলোড হৈছে নে নাই হয় এইদৰে আপোনালোকে ডকুমেন্টখিনি এবাৰ চেক কৰি ল'ব যদি কেনেবাকৈ ভুল পিডিএফ আপলোড হৈ যায় তেনে ক্ষেত্ৰত আপোনালোকৰ অসুবিধা হ'ব পাৰে তাৰ পাছত আপলোড এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড পুনৰ এক্সচেঞ্জ কাৰ্ডখন মোৰ আপলোড কৰিবলৈ আহিছে এখন আপলোড কৰি ল'ম তাৰ পাছত পুনৰ মোৰ এক্সচেঞ্জ কাৰ্ডখন আপলোড কৰিবলৈ আহিছে এখন মই পুনৰ আপলোড কৰিম তাৰ পাছত নাম্বাৰ অফ এটেম্প প্ৰিলিমছ এক্সাম আপুনি কেইবাৰ দিছে সেইটো নাম্বাৰ অফ এটেম্প আপোনালোকৰ দিব লাগিব যদি আগতে এবাৰ দিছে 1 দিব যদি প্ৰথমবাৰ দিম বুলি ভাবিছে তেনে ক্ষেত্ৰত 0 ফিল আপ কৰিব আন্ডাৰটেকিংটো আপোনালোকে ভালদৰে চাই চিটি টিক মাৰ্কটো দি ল'ব তাৰ পাছত প্ৰিভিউ এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰিব সম্পূৰ্ণ ফৰ্মখন আপোনালোকে ভালদৰে প্ৰিভিউ কৰিব ভালদৰে চাই ল'ব আপোনালোকৰ যদি কিবা ভুল হৈ আছে বেক গৈ পেলাই প্ৰফাইলটো কাৰেকশ্যন কৰি ল'ব পাৰিব আপোনালোকে যদি সকলো ঠিকে আছে তেনে ক্ষেত্ৰত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব তাৰপা ওকে কৰিব ওকে কৰাৰ পাছত আপোনালোকৰ সম্পূৰ্ণ ফৰ্মখন সাবমিট হৈ যাব তাৰ পাছত পেমেন্টৰ পেজটো মুকলি হ'ব পেমেন্ট কৰোঁতে যেহেতু সকলো অসুবিধা পাইছে আপোনালোকে ভালদৰে ভিডিঅ'টো চাই থাকক আপোনালোকৰ কোনটো বেংকত একাউণ্ট থাকিলে পাৰিব কেনেকৈ সিলেক্ট কৰিব লাগিব পেমেন্ট গেটৱে আপুনি কি দিব কিউআৰ কোড দি কৰিব নে ইউপিআই দি কৰিব সকলো ডিটেইলছত মই কৈ দিম সাবমিট কৰাৰ পাছতে আপোনালোকৰ পেমেন্টৰ যেটো পেজ আছে হেতু আহি যাব অলপ সময় অপেক্ষা কৰিব
টোটেল এপ্লিকেশ্যন ফিজ 47.20 যেহেতু BPL কেণ্ডিডেট হয় তেওঁলোকে 47.2 ৰুপিজ পে'মেণ্ট কৰিব লাগিব যদি জেনেৰেল হয় আনৰিজাৰ্ভ হয় তেনে ক্ষেত্ৰত 297.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব OBC হ'লে 197.20 যদি BPL বা আপুনি ফিমেল হয় তেনে ক্ষেত্ৰত 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব পে নাও অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তাৰপাছত আপোনালোকৰ যেটো পেমেন্টৰ পেজ আছে হেটো ওপেন হৈ যাব ইয়াত দেখিছে আপোনালোকে এতিয়া প্ৰথমতে পেমেন্ট গেটৱেটো সিলেক্ট কৰিব লাগিব ইয়াত দেখিছে ইন্টাৰনেট বেংকিংটো সিলেক্ট হৈ আছে তাৰ আপোনালোকে পেমেন্ট গেটৱেটো অপচনটো আপোনালোকে সিলেক্ট কৰিব মই যিদৰে কৰিছো ঠিক সেইদৰে আপোনালোকে কৰি যাব যদি মোবাইলত কৰি আছে ডেস্কটপ মোডটো অন কৰি ল'ব তাৰপাছত সিলেক্ট বেংক ইয়াত আপোনালোকৰ তিনটা বেংক আহি গৈছে কানাড়া বেংক IDFC আৰু ইয়েস বেংক বহুতে কৈছে যে মোৰ SBI একাউণ্ট আছে PNB একাউণ্ট আছে HDFC আছে কিন্তু কানাড়া বেংক বা IDFC বা ইয়েস বেংকত মোৰ একাউণ্ট নাই তেনে ক্ষেত্ৰত মই পাৰিম না হয় আপোনালোকে পাৰিব এনেকুৱা নহয় যে কানাড়া বেংক IDFC বা ইয়েস বেংকত একাউণ্ট থাকিব লাগিব কানাড়া বেংকটো সিলেক্ট কৰি আপোনালোকে SBI একাউণ্টৰ পৰা HDFC একাউণ্ট বা PNB একাউণ্টৰ পৰা আপোনালোকে পেমেন্টটো কৰিব পাৰিব বস ইয়াত আপোনালোকৰ বেংকটো সিলেক্ট কৰিব লাগিছে আপোনালোকে মই যিদৰে দেখাইছো সেইদৰে কৰিব কানাড়া বেংক PG নো চাৰ্জ অপচনটো আপোনালোকে সিলেক্ট কৰিব তাৰ পাছত এগ্ৰি কৰিব এগ্ৰি কৰাৰ পাছত আপোনালোকৰ প্ৰসিড ফৰ পেমেন্ট অপচনটোত আপোনালোকে ক্লিক কৰি দিব মই আকৌ এবাৰ কৈছো কানাড়া বেংকটো সিলেক্ট কৰিলে এনেকুৱা নহয় যে কানাড়া বেংকত একাউণ্ট থাকিব লাগিব বা কানাড়া বেংকৰ ডেবিট কাৰ্ড বা UPI থ্ৰুৰেদিহে আপোনালোকে পেমেন্ট কৰিব পাৰিব এগ্ৰি কৰিলে এগ্ৰি কৰাৰ পাছত প্ৰসিড ফৰ পেমেন্ট কৰিব প্ৰসিড ফৰ পেমেন্ট কৰাৰ পাছতে গুটেখিনি আহি যাব আপোনালোকে অকমান সময় ওয়েট কৰিব তাৰ পাছত আপোনাৰ যেটো টাৰ্ম এণ্ড কন্ডিশন আহিব হেতু একসেপ্ট কৰিব কনফাৰ্ম পে অপচনটো ক্লিক কৰিব লিভ অপচনটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পাছত আপোনালোকৰ সন্মুখত গুটেকিটা পেমেন্ট মেথড আহি যাব পে থ্ৰু UPI পে থ্ৰু QR কোড তাৰ পাছত ইন্টাৰনেট বেংকিং আৰু কাৰ্ড ইয়াৰ পৰা আপোনালোকে যিকোনো এটা অপচন আপোনালোকে সিলেক্ট কৰি ল'ব আপুনি যদি কাৰ্ড ইউজ কৰিম বুলি ভাবে কাৰ্ড বা UPI থ্ৰুৰেদি কৰিম বুলি যদি ভাবিছে UPI যদি মোবাইলত কৰি আছে তেনে ক্ষেত্ৰত UPI QR কোডটো অপচনটো নাহিবও পাৰে আপোনালোকৰ যে মোবাইলত এটো প্ৰায় শো নকৰে যদি ল্যাপটপৰ কৰি আছে তেনেহলে আহিব বা UPI থ্ৰুৰেদিও আপোনালোকে কৰিব পাৰিব পে থ্ৰু QR কোডটোৱে মই দেখাই দিছো এবাৰ QR কোডটো সিলেক্ট কৰি দিয়াৰ লগে লগে তাৰপাছত QR কোডটো আহি যাব QR কোডটো স্ক্যান কৰি পেমেন্ট কৰি দিলে আপোনালোকৰ পেমেন্টটো হৈ যাব কিন্তু বহুতৰ কি হৈছে পেমেন্টটো ফেল হৈ গৈছে ফেল হৈ যোৱাৰ পাছত আপোনালোকৰ ভ্যালিডিটি অপচনটো আহি আছে বা পেন্ডিং অপচনটো আহি আছে হেতু কেনেকৈ সলভ কৰিব মই দেখাই দিছো মই এই পেমেন্টটো এবাৰ কেনসেল কৰি দিছো কেনসেল কৰি দিয়াৰ পাছত মই আপোনালোকক দেখাই দিম যেতিয়া মোৰ ভ্যালিডিটিটো আহিব তেতিয়া দেখাবলৈ সহজ হ'ব দেখিছে প্ৰথমবাৰ ট্ৰাই কৰা পেমেন্টটো মই নকৰিলো পুনৰ লগইন কৰি এপ্লিকেশন সেকশনত গৈ মাই এপ্লিকেশনত গৈ ইয়াত দেখিছে আপোনালোকৰ CCE প্ৰিলিমছ এক্সামিনেশ্যন 2024 পেমেন্ট পেন্ডিং দেখাই আছে যেহেতু মোৰ আগৰ পেমেন্টটো ফেল হৈ গৈছে বা পেমেন্ট মই নকৰিলোৱে পেমেন্টটো মোৰ পেন্ডিং হৈ গুছি গল তাৰ পাছত পেমেন্ট ভ্যালিডেট বুলি এটা অপচন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এতিয়া আপুনি কি কৰিব ভ্যালিডেট অপচনত আপুনি ক্লিক কৰিব ঠিক আছে ভ্যালিডেট অপচনটো ক্লিক কৰাৰ পাছত আপোনালোকে অলপ সময় অপেক্ষা কৰিব যদি এটা টাইম দেখুৱাই সেই টাইমটো আপোনালোকে ওয়েট কৰিব লাগিব যদি কেনেবাকৈ ভ্যালিডেট অপচনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ ব্ল্যাঙ্ক পেজ এটা আহি গৈছে বা লোডিংয়ে দেখুৱাই আছে তেনে ক্ষেত্ৰত কি কৰিব আপোনালোকে Mozilla Firefox এপটো ইউজ কৰিব পাৰে বা ব্ৰাউজাৰটো ইউজ কৰিব পাৰে Mozilla Firefox এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড দিব তাত গৈ লগইন কৰি আপোনালোকে এবাৰ ভ্যালিডেট অপচনটো ক্লিক কৰি চাব যদি ক্ৰোমত কৰি আছে এবাৰ হিষ্ট্ৰিটো ক্লিয়াৰ কৰি ট্ৰাই কৰি চাব লগ আউট নকৰিব 5-10 মিনিট ওয়েট কৰিব তাৰ পাছত আপোনালোকে কৰিব এটা দেখিছে মই ভ্যালিডেট অপচনটো ক্লিক কৰিলো তাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে এলাৰ্ট অন ডাবল ভেৰিফিকেশন ক্যান বি ডান আফটাৰ 15 মিনিট অৰ্থাৎ 15 মিনিট পাছতহে মই যেটো ভ্যালিডেট অপচনটো ক্লিক কৰিছো তেতিয়াহে মোৰ ভ্যালিডেট হ'ব 15 মিনিট সময় পাৰ হ'ব লাগিব তাৰ পাছতহে আপোনালোকৰ যেটো ভেৰিফিকেশন আছে এটো কমপ্লিট হ'ব তাৰ পাছত পুনৰ পে নাও অপচনটো আপোনালোকৰ আহি যাব এটা কি হয় বহুতে 15 মিনিট ওয়েট নকৰে 10 মিনিট বা 11-12 মিনিট ওয়েট কৰাৰ পাছত পুনৰ ট্ৰাই কৰে হেবেবে আপোনালোকৰ নহয় টাইমটো বাহি গৈ থাকে এতিয়া আপুনি কি কৰিব টাইমটো আপোনালোকে চাই ল'ব তাৰ পাছত 15 মিনিটতকৈ অলপ বেছি ওয়েট কৰিব 20-30 মিনিট মান আপোনালোকে ওয়েট কৰিব ওয়েট কৰাৰ পাছত পুনৰ আপোনালোকে লগইন কৰি এবাৰ চেক কৰিব যদি তাৰ পাছত নাই হোৱা তেনে ক্ষেত্ৰত Mozilla Firefox এপটো আপোনালোকে ব্যৱহাৰ কৰিব তাত আপোনালোকৰ হৈ যাব ৰেডিছ মই Mozilla Firefox এপটোত কৰি আছো পে নাও অপচনটো মোৰ আহি গৈছে যেহেতু মই 2-3 বাৰ ট্ৰাই কৰিলো তাৰ পাছত 15 মিনিট হৈ যোৱাৰ পাছত 2-3 বাৰ ট্ৰাই কৰাৰ পাছত মোৰ পে নাও অপচনটো আহি গল পুনৰ মই পে নাও অপচনটো ক্লিক কৰিম তাৰপা পুনৰ পে নাও অপচনটো ক্লিক কৰাৰ পাছত সেম প্ৰসেস পেমেন্ট গেটৱেটো সিলেক্ট কৰিলে কানাড়া বেংক সিলেক্ট কৰিলে এগ্ৰি কৰি প্ৰসিড ফৰ পেমেন্ট কৰিলে তাৰ পাছত যিখিনি আছে টাৰ্ম এণ্ড কন্ডিশন সেইখিনি আপোনালোকে একসেপ্ট কৰিব একসেপ্ট কৰাৰ পাছত আপোনালোকে UPI থ্ৰুৰেদি কৰে নে কাৰ্ডৰ থ্ৰুৰেদি কৰে খালি টাইমটো চাই ল'ব 4 মিনিটৰ ভিতৰত আপোনালোকে কৰিব লাগিব যদি টাইমটো বেছি লগাই দিয়ে তেনে ক্ষেত্ৰত আপোনালোকৰ পেমেন্টটো ফেল হৈ যাব পাৰে দেখিছে তাৰপা QR কোডটো জেনাৰেট কৰাৰ পাছত QR কোডটো স্ক্যান কৰি মই পেমেন্ট কৰি দিম পেমেন্টটো হৈ যোৱাৰ লগে লগে লগালগ মোৰ পেমেন্টৰ ৰিসিপ্টটো জেনাৰেট হৈ গৈছে দেখিছে পেমেন্টৰ ৰিসিপ্টটো মোৰ জেনাৰেট হৈ গল সাকসেসফুলি আহি গৈছে এইদৰে আপোনালোকে অতি সহজতে
পেণ্ডিং হৈ থকা পে'মেণ্টটো আপোনালোকে কৰিব পাৰিব যদি অসুবিধা পায় কমেণ্ট কৰিব বা হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দি দিম তাতো জইন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব দেখিছে আৰু আপোনালোকে ভিউ অপশ্যনটোত গৈ ভিউ এপ্লিকেশ্যন অপশ্যনটোত গৈ আপোনালোকে এইদৰে এপ্লিকেশ্যন ফৰ্মখনো প্ৰিণ্ট কৰি ৰাখিব পাৰিব এইদৰে অতি সহজতে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব 29 এপ্ৰিল যিহেতু লাষ্ট ডেট যিমান পাৰে সোনকালে আপোনালোকে আবেদন কৰক যদি কিবা অসুবিধা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি অলপ উপকৃত হ'ল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব